নিৰ্বাচনৰ পূৰ্বে আহি গ'ল ডাঙৰ খবৰ। এবাৰ 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিল তাৰিখলৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। জিলা প্ৰশাসনে জাৰি কৰিছে এক জৰুৰী জাননী। ভোট গণনা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাই। ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিললৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। এবাৰ জিলা প্ৰশাসনে জাৰি কৰিছে এক জৰুৰী জাননী। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। আৰু 7 এপ্ৰিল আবেলি 5 বজাৰ পৰা 9 এপ্ৰিলৰ 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰা হৈছে। আৰু 4 মে' দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু এইদৰে দেশী বিদেশী সকলো সুৰা বিপণী বন্ধ হৈ পৰিব। 4 মে' দিনটোৰ লগতে 7 এপ্ৰিলৰ পৰা 9 তাৰিখলৈকে এইদৰে বন্ধ হৈ পৰিব দেশী বিদেশী সকলো সুৰা বিপণী। ধুবুৰী জিলা প্ৰশাসনে ইতিমধ্যে জাৰি কৰিছে জৰুৰী নিৰ্দেশনা। আৰু আমি পুনৰ কৈছোঁ দৰ্শকসকলক, যিহেতু নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে, নিৰ্বাচনৰ প্ৰাক্ষণত এবাৰ সুৰাপায়ীসকলৰ বাবে এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ। 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিল তাৰিখলৈকে ড্ৰাই ডে ঘোষণা কৰি দিয়া হৈছে। এইকেইটা দিনত আচলতে কোনো সুৰাৰ দোকানত লাভ নকৰিব। সুৰা সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব। সুৰা দোকান যদি কোনো লোকে মনে মনে বা চোৰাংভাৱে সুৰা বিক্ৰী কৰে, তেন্তে সেইসকলৰ বিৰুদ্ধে বিহা হ'ব কঠোৰ শাস্তি। জিলা প্ৰশাসনে জাৰি কৰিছে। ধুবুৰীত এই নিৰ্দেশ জাৰি কৰা হৈছে। আৰু ধুবুৰীৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বা বিভিন্ন জিলাই জিলাই হয়তো জাৰি কৰাৰ সম্ভাৱনা আছে। 7 এপ্ৰিলৰ পৰা 9 এপ্ৰিল তাৰিখলৈকে ড্ৰাই ডে ঘোষণা। আৰু ভোট গণনা শেষ নোহোৱা পৰ্যন্ত অব্যাহত থাকিব এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। আৰু এই মুহূৰ্তত পুনৰ কৈছোঁ দৰ্শকসকলক যে দেশী বিদেশী যিবোৰ সুৰা আছে, সকলো সুৰা দোকান বা সুৰা বিপণী বন্ধ হৈ পৰিব এইকেইটা দিনত। আৰু 4 মে' দিনটোতো ভোট গণনা শেষ নোহোৱা পৰ্যন্ত অব্যাহত হৈ থাকিব এই নিৰ্দেশনা। 7 এপ্ৰিল আবেলি 5 বজাৰ পৰা 9 এপ্ৰিলৰ 5 বজালৈকে ড্ৰাই ডে ঘোষণা কৰিছে। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে প্ৰশাসনে ঘোষণা কৰিছে ড্ৰাই ডে। জিলা প্ৰশাসনে জাৰি কৰিছে জৰুৰী জাননী। আৰু এইদৰে এই নীতি ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে বাহাল হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।